এক্ট 2003 অধীনত যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ 100 মিটাৰ মেইনলি 100 ইয়াৰ্ছৰ ভিতৰত কোনো চিগাৰেট, জৰ্দা বা খৈনী বা যিকোনো টবেকো প্ৰডাক্ট কোনো দোকানীয়ে বিক্ৰী কৰিব নোৱাৰে। সেই মৰ্মে আজি আমি নগাঁও চহৰত আজি আমি ষ্টাৰ্ট কৰিছোঁ কপ্তা 2003 আইনৰ অধীনত। আমি চেকিং কৰি আছোঁ যে শিক্ষা প্ৰতিষ্ঠানবিলাকৰ স্কুল কলেজৰ আশে পাশে 100 মিটাৰ বা 100 ইয়াৰ্ছৰ ভিতৰত যদি এনেকুৱা চিগাৰেট, গুটখা, পান মছলা, খৈনী বিক্ৰী কৰি আছে তেওঁলোকক আমি চেক কৰি আছোঁ। ইনিচিয়েলি আমি এটা কম ফাইন কৰি আছোঁ, 200 টকাৰে এটা ফাইন কৰি আছোঁ, যিটো আমাৰ আইনত আছে। আৰু আমি তেওঁলোকক ৱাৰ্ণিং দি আছোঁ যে আগন্তুক তেওঁলোকে বেচিব নালাগে, যিহেতু এইটো আমাৰ কপ্তা আইনত এইটো নিষিদ্ধ হৈ গৈছে। তো ইতিমধ্যে আমি গোটেই দিনটো আজি কাৰ্যসূচী আছে আমাৰ কাৰ্যসূচী আৰু আগন্তুক চলি থাকিব। য'ত য'ত কলেজৰ যিকোনো স্কুল বা কলেজৰ 100 মিটাৰৰ ভিতৰত আমি এনেকুৱা দোকানপাট আমি চেক কৰিম। আৰু যদি আমি এনেকুৱাকে চিগাৰেট বা যিকোনো টবেকো আইটেমছ পাওঁ আমি বিহিত ব্যৱস্থা লওঁ। যদিহে পুনৰাবৃত্তি কৰে একেখন দোকানে যদি বাৰে বাৰে একেটা কামকে কৰে, তেতিয়া ট্ৰেড লাইচেন্সো কেঞ্চেল হ'ব পাৰে, ফাইনৰ সংখ্যাটো বহুত বাঢ়ি যাব পাৰে। সেইখিনি আমাৰ বিহিত ব্যৱস্থা ভাবোঁ আমি, যিহেতু আমি এটা সভ্য সমাজ, সেইকাৰণে প্ৰথম ৱাৰ্ণিঙতে মানুহখিনি বুজি পাব। আৰু যিহেতু এই দোকানীখিনি যদি নেবেচে, আমাৰ স্কুল অঞ্চলৰ যিখিনি 100 মিটাৰৰ ওচৰৰ ল'ৰা ছোৱালীয়ে যেতিয়া এই চিগাৰেটটো ওচৰৰ দোকানত নাপাব, বহুতখিনি আমি এটা ৰেহাই পাম ল'ৰা ছোৱালীৰ মানে ফালৰ পৰা।